সকলে আৰম্ভ কৰিছে এনিফাৰ 24। মই বৰ্তমান উপস্থিত আছোঁ ধুবুৰীৰ ধৰ্মশালাৰ সুশীল ৰায় নামৰ ৰিটায়াৰ্ড শিক্ষকগৰাকীৰ বাসগৃহত। আজি শিক্ষা দিৱস হিচাপে দিনটো পালন কৰি আহিছে। সেই সম্পৰ্কে কংগ্ৰেছ দলৰ ধুবুৰী টাউন ব্লক আৰু গ্ৰামীণ সেৱা দলৰ তত্বাৱধানত আজি ৰিটায়াৰ্ড শিক্ষকসকলক মানপত্ৰ বিতৰণ কৰি আছে। সুশীল ৰায় নামৰ ৰিটায়াৰ্ড পাৰ্চন শিক্ষকগৰাকী উপস্থিত আছে। পোনে পোনে আমি তাৰ ওচৰলৈ যাব বিচাৰিছোঁ, কিছু মত বিনিময় কৰিম। হয়, আজি শিক্ষা দিৱস হিচাপে এই দিনটো পালন কৰি আহিছে। শিক্ষক দিৱস হিচাপে মোৰ নিৰ্বাচিত হৈছে এটা মানপত্ৰ দিবৰ কাৰণে। তাৰ কাৰণে মই এই সেৱা দলসমূহক মই আন্তৰিকৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে জিলা কমিটি আৰু APCCক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ এই শিক্ষা দিৱসৰ দিনটো ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্মদিনটোক শিক্ষা দিৱস হিচাপে গোটেই ভাৰতবৰ্ষে পালন কৰি আহিছে। এই সন্দৰ্ভত কি ক'ব? আজি শিক্ষক দিৱস, এটা তাৎপৰ্যৰ কথা। আৰু শিক্ষক দিৱসটো কেনেকৈ হ'ল? আমি সাধাৰণ শিক্ষকৰ কাৰণে হোৱা নাই, আকৌ হৈছেও। কেনেকৈ হৈছে? আজি সৰ্বপল্লী ৰাধাকৃষ্ণৰ 1788 চনত জন্মগ্ৰহণ কৰিছিল। সেই দিনটোতে 5 ছেপ্টেম্বৰ আছিল আৰু সেই দিনটোকে আমি শিক্ষক দিৱস হিচাপে পালন কৰা হ'ল। কিয় কৰা হ'ল? কাৰণ তেওঁ এজন মহান পণ্ডিত আছিল। ভাৰতবৰ্ষত নহয়, গোটেই পৃথিৱীত এজন পণ্ডিত আছিল। তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি আছিল, ভাইচ প্ৰেচিডেণ্ট আছিল আৰু মন্ত্ৰীও আছিল আৰু বহুত পদত তেওঁ নিয়োগ আছিল। কিন্তু তেখেতৰ যিটো আদৰ্শ, সেই আদৰ্শত মহিভূত হৈছিল গোটেই আমাৰ ভাৰতবৰ্ষৰ মানুহে, তাৰ বন্ধুসকলে, শিক্ষকসকলে। আৰু শিক্ষকসকলে তেতিয়া এটা কথা কৈছিল যে ছাৰ, আমাৰ কাৰণে, শিক্ষকসকলৰ কাৰণে আপুনি যিমান চেষ্টা কৰিছে, কি কাম কৰিছে যে আমালোকৰ পেঞ্চনটো আমাৰ বিধিত প্ৰৱৰ্তিত কৰিলে ভাৰতবৰ্ষ। সেইকাৰণে আপোনাৰ জন্মদিনটোক আমি পালন কৰিবলৈ ইচ্ছা কৰিছোঁ। আপুনি কি কয়? আপুনি যে মত দিয়ে আপোনাৰ জন্মদিনটো আমি পালন কৰিম। তেতিয়া আমাৰ মহান গুৰুৱে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱে এটা কথা কৈছিল, মোৰ জন্মদিনটো পালন কৰিব নালাগে, মোৰ নামত কৰিব নালাগে, শিক্ষক দিৱস হিচাপে পালন কৰা। কাৰণ শিক্ষক হৈছে কি দেশৰ এটা মেৰুদণ্ড। এই শিক্ষকসকলৰ কাৰণে দেশৰ উন্নতি, শিক্ষা, গোটেই বিভিন্ন ধৰণৰ শিক্ষা দিয়ে আজকে দেশখনক উন্নতি কৰিব পাৰি। যদি শিক্ষা যে অবিহনে দেশ কেতিয়া উন্নতি হ'ব নোৱাৰে, জাতিও নোৱাৰে। সেইকাৰণে এই দিনটোক এটা তাৎপৰ্যজনক কথা আছে। আজি বহুত কৰ্মচাৰী আছে, চেণ্ট্ৰেলৰে হওক বা আসাম ষ্টেট চৰকাৰে হওক, সেই কৰ্মচাৰী দিৱস কেতিয়াও পালন কৰা নহয়। অকল মাত্ৰ শিক্ষক কৰ্মচাৰীসকলৰ এই যে শিক্ষক হিচাপে পালন কৰিছে তাৎপৰ্য। কাৰণ সৰুৰে পৰা শিক্ষকসকলে কি কৰিছে, ছাত্ৰবিলাকক বিভিন্ন ধৰণৰ শিক্ষা দি আৰু জ্ঞান যোগাৰ কৰিছে আৰু এই ছাত্ৰসকলে একোটা কৰি মহান ব্যক্তি হৈ উঠিছে। আজি ৰাজনীতিতে হওক, অৰ্থনীতিতে হওক, কোন ইঞ্জিনিয়াৰ হওক, কোন ডক্টৰ হওক, IPS অফিচাৰে হওক, বৈজ্ঞানিক হওক, বিভিন্ন ধৰণৰ হৈছে। APJ আব্দুল কালাম তেওঁ এসময়ত শিক্ষক আছিল। আজি তেওঁ কি হৈছে, এজন ডাঙৰ কি হৈ গ'ল, বৈজ্ঞানিক হ'ল আৰু তেওঁ ৰাষ্ট্ৰপতি হৈ গ'ল। এইটো কাৰ জৰিয়তে? যদি শিক্ষা নাথাকিলেহেঁতেন APJ আব্দুল কালাম কেতিয়াও এজন বৈজ্ঞানিক হ'ব নোৱাৰিলেহেঁতেন আৰু ৰাষ্ট্ৰপতি হ'ব পৰা নাছিল হয়। গতিকে শিক্ষাৰ তাৎপৰ্য সাংঘাতিক। গতিকে এই যে সৰ্বপল্লী ৰাধাকৃষ্ণদেৱে এই দিনটো এটা মহান, মই কৈছোঁ মহান, যে কাৰণ আমাক উদ্বুদ্ধ কৰিছে। কি কৰিছে? শিক্ষকসকলক সন্মান দিব লাগে। শিক্ষকৰ জৰিয়তে সমাজখনৰ বিভিন্ন বিভাগত ডেভেলপমেণ্ট হয়। গতিকে শিক্ষক দিৱসৰ নিচিনা দিৱস আৰু কেতিয়াও হ'ব নোৱাৰে। যিয়ে হওক, এই কাৰণতেই আমাৰ শিক্ষক দিৱসটো পালন কৰি আছোঁ। আৰু বিশেষকৈ আমাৰ আগতে কৈছোঁ কথাষাৰ এতিয়া মই কম, আমাৰ সেৱা দলৰ জৰিয়তে, ধুবুৰী জিলাৰ সেৱা দলৰ জৰিয়তে গ্ৰামীণ আৰু টাউন ব্লক সেৱা দল হিচাপে মোৰ ঘৰত উপস্থিত হৈছে। তাৰ কাৰণে মই দিয়াৰ পৰা আনন্দিত হৈছোঁ আৰু সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ জিলা কংগ্ৰেছক মই ধন্যবাদ কৰিছোঁ, তেখেতৰ নিৰ্দেশৰ মতে আহিছে। আৰু মই ধন্যবাদ যাচিছোঁ যে আমালোকৰ ৰাজ্যিক সভাপতি নিপুণ বৰাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে এনেকৈ যদি আৰু এটা মই কৈ যাওঁ, মই পাৰ্টীত, যিহেতু মই এজন পাৰ্টীৰ প্ৰাক্তন সভাপতি, জিলা কংগ্ৰেছৰ সভাপতি আছিলোঁ, গতিকে মই এটা কথা কওঁ, আজি যেনেকৈ শিক্ষক দিৱসত প্ৰতিটো ঘৰতে আমালোকক এটা সন্মান দিবৰ কাৰণে আগুৱাই আহিছে আমাৰ কৰ্মীবিলাক, বিভিন্ন বিভাগৰ কৰ্মীবিলাক, যুৱ কংগ্ৰেছ, সেৱা দল, NSY, বিভিন্ন ধৰণৰ বিভাগে আহিছে সন্মান দিবৰ কাৰণে। ঠিক তেনেকৈ আমি মহাত্মা গান্ধী দিৱসত আৰু জৱাহৰলাল নেহৰু দিৱসত আমাৰ ষ্টুডেণ্টত ঠিক এনেকৈ যদি ঘৰে ঘৰে যদি আমি যাব পাৰোঁ, তেতিয়াহ'লে পাৰ্টীৰ তৰফৰ পৰা পাৰ্টী নিশ্চয় আমাৰ শক্তিশালী হৈ উঠিব আৰু পাৰ্টীৰ প্ৰতি এটা আস্থা আহিব। কাৰণ আমাৰ ভাৰতবৰ্ষখন, আমি যদি কংগ্ৰেছটো প্ৰতিষ্ঠা হৈছিল একমাত্ৰ ধুবুৰী
টাউন ব্লকৰ জেছমিনাৰা খাতুন আমাৰ ইয়াত উপস্থিত আছে। পোনে পোনে আমি তাৰ ওচৰলৈ যাব বিচাৰিছোঁ। হয় বাইদেউ, আজি শিক্ষা দিৱস উপলক্ষে আপোনালোকে প্ৰতিজন ৰিটায়াৰ্ড পাৰ্চন শিক্ষকৰ ঘৰে ঘৰকৈ মানপত্ৰ প্ৰদান কৰিছে। কংগ্ৰেছে এনে এটা পতা হাতত লৈছে, এই বিষয়ে কি ক'ব? আমি কংগ্ৰেছ দলৰ সভাদলৰ পৰা আহিছোঁ। আমি ৰিটায়াৰ্ড পাৰ্চন যিবিলাক শিক্ষক আছে সিহঁতক সন্মান জনাবৰ কাৰণে আহিছোঁ। যিটো কোনো পাৰ্টিৰ পৰা আজিলৈকে এইটো চিন্তা কৰা নাই, গতিকে আমাৰ কংগ্ৰেছ পাৰ্টিৰ পৰা এইটো চিন্তাধাৰা কৰি আমি সন্মানটো জনাব আহিছোঁ। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব অগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলা কুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন, এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।